হেল্ল' এভৰিৱান, আজি মই সোৱাদ ভৰা এটা ৰেচিপি বনাবলৈ ওলাইছোঁ। সেই ৰেচিপিটো মই কিহেৰে বনাইছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ বলকচোন। তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়াই হৈছে সেইবিলাক বস্তু। প্ৰথমে ইয়াতে মই লৈছোঁ ফুলকবিবিলাক মই কিন্তু বইল কৰি ল'লোঁ। আনফালে গ্ৰীণ মটৰ আছে, বিলাহী আছে, 2টা আলু, জলকীয়া, এপিচ আদা আৰু আছে দাইলটো কিন্তু মই চাইডৰ পিনে ৰাখি দিছোঁ। সেইটো আপোনালোকক পাছত মই দেখাই দিম। আৰু হ'ব ধনিয়া পাত। একেবাৰে সোৱাদেৰে ভৰা এটা নিৰামিষৰ ৰেচিপি হয়। আপোনালোকৰ ভাল লাগিব বুলি মই আশা ৰাখিলোঁ। চবৰে ঘৰত এটা দিনটো থাকে নিৰামিষ হয়, সেই আজি আৰু আমাৰ ঘৰতো সেইটো দিন পৰিলে। তাকে আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ বুলি আহিলোঁ। বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ এবাৰ আপোনালোকে চাই লওকচোন। প্ৰথমে মই এয়া কেৰাহী এখনত পানী গৰম কৰি ল'লোঁ। তাৰ পাছতে মই ইয়াত নিমখ দি দিলোঁ। নিমখ দিয়াৰ পাছত কিন্তু মই হেতাখনে এনেকৈ লৰাই দিলোঁ যাতে নিমখবিলাক গলি যায়। তাৰ পাছত মই ইয়াতে এই ফুলকবিবিলাক দি দিলোঁ। ফুলকবিবিলাক কিন্তু মই বইল কৰি থোৱা হয়, যিহেতু মই আপোনালোকক জনাইছোঁ। তাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিম এই কাটি থোৱা আলু কিন্তু 2টাই আছে, 2টাই মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে দি ল'ব পাৰে। তাৰ পাছত মই ইয়াতে গ্ৰীণ মটৰ দিলোঁ। গ্ৰীণ মটৰ দিয়াৰ পাছত কিন্তু বইলটো সম্পূৰ্ণভাৱে মই হ'বলৈ দিলোঁ। দেখিছে নহয়, বইলটো হৈ আহিলে, পানী উতলি আছে। ইয়াত কিন্তু মই হালধি ব্যৱহাৰ নকৰোঁ, যিহেতু একেবাৰে মই নিৰামিষৰ হিচাপে বনাইছোঁ। এনেকৈ উতলি থকা অৱস্থাতে মই ইয়াত ব্যৱহাৰ কৰিম এই কাটি থোৱা বিলাহী আপোনালোকে বেছিকৈও ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। বিলাহী বেছিকৈ ব্যৱহাৰ কৰিলে খাবলৈ বেছি ভালেই লাগে বাৰু। তাৰ পাছতে মই ইয়াতে কাটি থোৱা জলকীয়া 3টা ব্যৱহাৰ কৰিছোঁ। জ্বলা অনুসৰি আপোনালোকে দিব পাৰে, মই কিন্তু 3টাই দিলোঁ। দেখিলে নহয়, কালাৰটো একেবাৰে সলনি হৈ আহিলে। তাৰ পাছত মই ইয়াতে ব্যৱহাৰ কৰিলোঁ দাইলটো মই কৈছিলোঁ আপোনালোকক ছাইডত থৈছোঁ বুলি। এই দাইলটো দিলোঁ। দাইল দিয়াৰ পাছত কিন্তু কালাৰটো একেবাৰে সলনি হৈ আহিব, অলপ পাছত আপোনালোকে দেখা পাব। এতিয়া মই ইয়াতে কাটি থোৱা আদা মই ব্যৱহাৰ কৰিলোঁ। অকণমান মই পানী ব্যৱহাৰ কৰিলোঁ, কিন্তু এয়া গৰম পানী হয়। তাৰ পাছত চাওক, দাইলটো ফুটি আহিলে, দেখিছে নহয়, এয়া ফুটি আহিলে আৰু চব্জিবিলাকো সিজি গ'ল অলৰেডি। আৰু দাইলটো ফুটি গৈছে, বেছি সময় নালাগে, হৈ যাব। এয়া মই ফাইনেলি এটা পাত্ৰত উলিয়াই পেলাই লৈ আহিলোঁ আপোনালোকক দেখাবলৈ ৰেচিপিটো। দেখিছেই নহয় কিমান ধুনীয়া হৈছে, খাবলৈও কিন্তু বেলেগ সোৱাদ ভৰা হয়। মই কিন্তু ইয়াত আপোনালোকক দেখাবলৈ পাহৰিলোঁ ধনিয়া পাত দিয়াটো। মই ইয়াত কিন্তু নগা ধনিয়া ব্যৱহাৰ কৰিছোঁ। সেইটো টাইমত কিন্তু কাৰেণ্টটো নাছিলে বাবে আপোনালোকক ভিডিঅ'টো মই কৰিবলৈ পৰা নহ'ল। সেইটো কিন্তু আপোনালোকে ভুল নুবুজিব। আশা কৰিলোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই ভাল পালে বুলি। যদি ভাল পাইছে তেনেহ'লে এইটো ধৰণে আপোনালোকে ৰেচিপিবিলাক বনাবলৈ পাৰে। যোনদিনা আপোনালোকৰ ঘৰত এনেকৈ নিৰামিষ হয়, নিৰামিষ যদি ৰান্ধিবলৈ বিচাৰে তেনেহ'লে এনেকৈ ৰান্ধিবলৈ পাৰে। বহুত ভাল লাগে খাবলৈ, বহুত সোৱাদ ভৰা হয়, বহুত মিঠা হয় খাবলৈ। মাছ মাংস দৰকাৰে নাই। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় লাইক এটা কৰি দিব আৰু কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব। বাই বাই।